নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি হৈছে আন্তৰ্জাতিক যোগ দিৱস ইন্টাৰনেশ্যনেল যোগা ডে আপোনালোকে জানেনে যে আন্তৰ্জাতিক যোগ দিৱস কেতিয়া আৰু কিয় পালন কৰা হয় বহুতে হয়তো জানে আৰু যি সকলে নাজানে তেওঁলোকৰ কাৰণে কৈছো হয় ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2014 চনৰ 11 ডিসেম্বৰ তাৰিখে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে যোগ হল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় তেওঁ এই প্ৰস্তাৱ 2014 চনৰ 27 ডিসেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক 78 দিনৰ পিছতে অৰ্থাৎ 11 ডিসেম্বৰত 193 খন ৰাষ্ট্ৰৰ ভিতৰত 175 খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয় আৰু তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ 2015 চনৰ পৰা সমগ্ৰ বিশ্বতে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে গতিকে আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে আপোনালোকে কিছু কথা জানিলে আপোনালোকে জানেই হয়তো কিন্তু যি সকলে নাজানে তেওঁলোকৰ কাৰণে মই অকমান আগবঢ়ালো আশা কৰিছো আপোনালোকে ভিডিঅটি চাই ভাল পাব আৰু যোগা যে আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয় সেইটো কথা আমি সকলোৱে জানো গতিকে কৰিব লাগে গতিকে সকলোকে আজি মই আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জনাইছো তো আজিৰ ভিডিঅটি ইমানতে সামৰিছো নমস্কাৰ 7, 8, 9, 10 up.